ধুবুৰী আদাবাৰী গাঁৱত কালী মন্দিৰক বছৰ বছৰ ধৰি ৰক্ষণাবেক্ষণ দিছে অঞ্চলটোৰ ইছলাম ধৰ্মী লোকে। মোবাইলটো খুলিলে হিন্দু মুছলমানৰ বাতৰি আমনি লাগিলেও কিছুমান ইতিবাচক বাতৰিয়ে মন মুগ্ধ কৰে। ধুবুৰীৰ ঐতিহাসিক আদাবাৰী গাঁও পঞ্চায়ত 1943 চনতে স্থাপিত হৈছিল কালী মন্দিৰ। এই পঞ্চায়তত অধিকাংশ ইছলাম ধৰ্মী খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ লোকে বসবাস কৰে। একেখন গাঁৱত হিন্দু ধৰ্মীয় কেইবাঘৰো নাথ, যোগী আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকেও বসবাস কৰে। আজিৰ পৰা দেশ স্বাধীনতাৰ পূৰ্বে কেইঘৰমান হিন্দু লোকৰ বাবে ইছলাম ধৰ্মীৰ লোকৰ সহযোগত নিৰ্মাণ কৰা কালী মন্দিৰ বছৰ বছৰ ধৰি উক্ত কালী মন্দিৰটোৰ চোৱা চিতা কৰাৰ লগতে উভয় পক্ষই পালন কৰি আহিছে দুৰ্গা পূজাকে ধৰি বিভিন্ন পূজা অৰ্চনা কৰা নজিৰ আছে। আজিলৈকে ঘটা নাই কোনো অপ্ৰীতিকৰ ঘটনা। বছৰ বছৰ ধৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে আদাবাৰী অঞ্চলটোৰ ৰাইজে। কেইদিনমান পাছতে আৰম্ভ হ'ব পূজা। সেয়েহে ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ কৰ্মী তথা স্থানীয় ৰাইজে উক্ত মন্দিৰ চব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বিভিন্ন বাণিজ্যিক বৃক্ষৰোপণ কৰে। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধন কৰা এই কাৰ্যসূচীত সংগঠনটোৰ সভাপতি প্ৰাক্তন বিধায়ক জাহান উদ্দিন, সাধাৰণ সম্পাদক কাছেম আলী শ্বেখ, মালেক ফানী ম্যানসহ গ্ৰুপ, আদাবাৰী জিলা পৰিষদৰ সদস্য মাছুমা বেগমৰ স্বামী ৰফিকুল ইছলাম, ৰাজু পঞ্চায়তখনৰ এপি মেম্বাৰকে ধৰি সংগঠনটোৰ সদস্যৰ লগতে বহুগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৃক্ষৰোপণৰ কাৰ্যসূচী সমাপন ঘটে। এই মন্দিৰটো 1943 ইয়াত 3ৰ পৰা আদাবাৰীত আছে। এই মন্দিৰটো আমি আজি ধৰক 1997ত হ'ব, 2007ত আমি দুইবাৰমান দুৰ্গা পূজা কৰিছিলোঁ। গোটেই গাঁৱৰ যিহেতু হিন্দু মানুহ কম, দুৰ্গা পূজাত আমিয়ে আগভাগ লৈছিলোঁ, লৈ কিনে দুৰ্গা পূজা কৰিছিলোঁ। ভাল এটা পৰিৱেশ আছিলে। কিন্তু কিছুদিন ধৰক মন্দিৰটোত মানে কাম কাজ বা ডেভেলপমেণ্টৰ কাম কাজ বা পূজা আৰাধনাতে হওক বাদ পৰি থাকিল। আমি চেষ্টা কৰি আছোঁ যে আগৰ দৰে ইয়াত দুৰ্গা পূজা হওক, আগৰ দৰে মন্দিৰৰ কাম কাজ আৰু আৰম্ভ হওক। চবেই মিলি হিন্দু মুছলিম আমি চবেই মিলি, আমাৰ ইয়াত হিন্দু মুছলিম নাই, আমি চবে একেলগে কাম কৰোঁ। আমি চবে একেলগে আৰু মন্দিৰখন উন্নয়নৰ ক্ষেত্ৰতে হওক বা পূজা আৰাধনাৰ ক্ষেত্ৰতে হওক যাতে আগৰ দৰে গঢ়ি তুলিব পাৰোঁ, এইটোৱে মোৰ। আদাবাৰী ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আমি 5টা পৰ্যায়ত 1000 গছপুলি ৰোপণ কৰিম বুলি আমি এটা পৰিকল্পনা হাতত লৈছিলোঁ। সেই পৰিকল্পনাৰ আজি 4ৰ্থ পৰ্যায়। আমাৰ 3টা পৰ্যায় ইতিমধ্যে সমাপ্ত হৈ গৈছে। আজি 3য় পৰ্যায়ত আমি স্থান হিচাপে বাছি লৈছোঁ আদাবাৰী খোৱাপানী যোগান আঁচনি। সেই চৌহদত ইতিমধ্যে গছপুলি আমি ৰোপণ কৰিলোঁ। তাৰপিছত আমি এতিয়া উপস্থিত আছোঁ আদাবাৰী কালী মন্দিৰ। এইটো ঐতিহাসিক কালী মন্দিৰ। ইয়াত হিন্দু মুছলিম মিলি আমি বহুত সময়ত পূজা কৰিছিলোঁ, কিন্তু মাজতে কিবা কিবি অলপ হোৱাতে সেইখিনি বন্ধ হৈ গ'ল। আমি আহ্বান জনাইছোঁ ইয়াৰে যিখিনি হিন্দু সম্প্ৰদায়ৰ মানুহ আছে, আমি মুছলিম সম্প্ৰদায় আগৰ পৰা যিখিনি পৰম্পৰাগতভাৱে আমি বিভিন্ন পূজাত মানে সমন্বয় বৰ্তি ৰাখি যিখিনি আমি পূজা পাঠত সিহঁতক সহায় কৰিছিলোঁ, সেইখিনি আহ্বান কৰিলে আমি এতিয়াও আগ্ৰহী। গতিকে সহায় সহযোগিতা কৰিম। গতিকে আমাৰ হিন্দু মুছলিমৰ যিখিনি মানে সমন্বয়খিনি ঘূৰাই অনাৰ ক্ষেত্ৰত আমি আহ্বান জানিছোঁ উভয় সম্প্ৰদায়ক, যাতে আমি মিলিজুলি ইয়াত দুৰ্গা চাওক। এতিয়া মন্দিৰখন 1943 এষ্টাব্লিছ হৈছিল আমি জনামতে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত। এতিয়াৰ পৰা ইয়াত বিভিন্ন সময়ত পূজা পাঠ চলি আছিলে, দুৰ্গা পূজাত চলি আছিলে বা কালী পূজা চলি আছিলে। কিন্তু মাজতে কিবা এটা মানে হোৱাতে এই মানুহখিনিও বিভিন্ন ঠাইত গুচি গ'ল, কিছু মানুহ এতিয়াও আছে। গতিকে তেতিয়াৰ পৰা বন্ধ হৈ আছে। আমি এইবাৰ তেখেতসকলক আমি উৎসাহ যোগাম যাতে দুৰ্গা পূজা হওক, কালী পূজাই হওক, তেখেতসকলে যাতে কৰে। আমাৰ ফালৰ পৰা আমি যিমান সহায় সহযোগিতা আমি আগবাঢ়ি থাকিম, যাতে পৰম্পৰাগতভাৱে চলি থকা যিবিলাক পূজা আছিলে এই পূজাবিলাক আকৌ সিহঁতে আৰম্ভ কৰে। এইখিনি আমি আহ্বান জনাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি যিমান পাৰ্য পৰিমাণে সহায় সহযোগিতা আগবঢ়াব লাগে আমি প্ৰস্তুত আছোঁ। আমি ইতিমধ্যে যি কথা আমাৰ এক্স MLA সাহেব আমাৰ কাছেম ভাই যিখিনি কথা কৈ গ'লে চবে ঠিক আছে। আমি সকলো সময়তে আমি আমাৰ ইয়াত ভাতৃত্ববোধ ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিম। আৰু এই মন্দিৰখনৰ উন্নয়নৰ কাৰণে মই এজন আদাবাৰী জিলা পৰিষদৰ অভিভাৱক হিচাপে মই আজি ইয়াত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। মোৰ ফাণ্ডৰ পৰা মই কিবা এটা অনুদান মই আগবঢ়াম বুলি মই আশা ৰাখিছোঁ আৰু কৰিম বুলি মই সমূহ ৰাইজৰ আগত মই আজি প্ৰতিশ্ৰুতিবদ্ধ হৈ এই মন্দিৰখনৰ দেখভাল কৰাত সহায় সহযোগিতা কৰিম বুলি আশা ৰাখিছোঁ। ক'ত ৰোপণ কৰিব এইটো? এইটো আমাৰ আদাবাৰী হাইস্কুল আছে, আদাবাৰী পাৰ্ট 2, তাৰ সন্মুখত কালী মন্দিৰ এখন আছে বহুত পুৰণা, মোটামুটি 1943 ইষ্টাব্লিছ মন্দিৰটো।
তো ইয়াত একচুৱেলি আগত বহুত আমাৰ এই ৰাজবংশী মানুহ আৰু নাথ মানুহবিলাক আছিল, কিন্তু লাহে লাহে যেন কমি গৈছে মানুহবিলাক। আজি মোটামুটি ধৰক 20-25 ঘৰ মানুহ আছে, কিন্তু কিছুদিন ধৰি দেখোন মছজিদটো অলপ জৰাজীৰ্ণ অৱস্থাত আছিল। এইখিনি আমাৰ ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আমি মছজিদৰ চাফাই চিকুটি কৰিলোঁ, চাফ চিকুণ কৰি আমি কিছু গছ পুলি কৰাৰ সিদ্ধান্ত লৈছোঁ আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। আমাৰ ফাউণ্ডেশ্যনৰ পৰা মোটামুটি 1000 পুলি কৰাৰ এটা পৰিকল্পনা কৰিছোঁ। মোটামুটি এইটো ফৰ্থ ফেজ আমাৰ আজি চলি আছে। এইখিনি আমি আমাৰ সদস্য সকলে আছে, গোটেইবিলাক আমি চাফ চিকুণ কৰি কামখিনি কৰাৰ কাৰণে এটা পদক্ষেপ লৈছোঁ।